हेलो फ्रेंड्स, आशा करूँ আপোনালোক সকলো ভালে আছে। আপোনালোকে দেখিছেই আজি কি ৰেচিপিটো বনাইছোঁ। ইমান কালাৰফুল আৰু বহুত টেষ্টি আছিলে, বহুত হেল্দি বুলি ক'ব পাৰি। বিশেষকৈ জামৰ দিনত যদি এইটো ৰেচিপি বনোৱা নহয়, একোৱে বনোৱা নহয় বুলি ক'ব পাৰি। সেয়েহে একেবাৰে সহজতে বনাব পাৰি। এতিয়া মই নিমখ আৰু চাট মছলা অকণমান লৈ লৈছোঁ। আপোনালোকে জলকীয়া গুড়িও ল'ব পাৰে। এতিয়া মই এনেকৈ চিচাৰ গ্লাছ এটাত এনেকৈ গোটেইখিনি সানি ল'লোঁ দি পেলাই। এতিয়া অকণমান বেলেগকৈ ছেপাৰেটকৈ থৈ লৈছোঁ, যিহেতু গ্লাছতে বাকিব লাগিব। এতিয়া জামুখিনি মই সুন্দৰকৈ ধুই পেলাই চালনী এখনত থৈ দিছোঁ। লগতে এয়া জামুৰ বাকলি, বিশেষকৈ গুটিখিনি গুচাই এই বাকলিখিনি দি দিছোঁ। আন্দাজমতে নিমখ, আপোনালোকে চেনি দিব পাৰে, নহ'লে স্কিপ কৰিব পাৰে। বিশেষকৈ আজিকালি সকলোৱে আচলতে চেনি নাখায় বুলি ক'ব পাৰি, নহ'লে কম খায়। সেইকাৰণে অকণমান আপোনালোকে স্লাইড চেনি দিব পাৰে, নাইবা আপোনালোকে নিদিবও পাৰে, এইটো আপোনালোকৰ কথা। ক'লা নিমখ দিলে যে আৰু ভাল হয়। মই কিন্তু ক'লা নিমখ দিয়া নাই, এনেই নিমখহে দিছোঁ। আৰু বিশেষকৈ ক'বলৈ গ'লে আপোনালোকে চাট মছলা দি দিব পাৰে দেই। মোৰ কিন্তু চাট মছলা দিয়াটো আপোনালোকক দেখুওৱা হোৱা নাই। এতিয়া মই নেমু অকণমান চেপি দিছোঁ। চাট মছলা অকণমান দি দিলেও আচলতে বহুত ভাল হয়, আৰু পুদিনা অকণমান যদি আপোনালোকে দি দিয়ে তেতিয়া আৰু খাবলৈ ভাল হ'ব। আচলতে সদায় বেলেগ বেলেগকৈ বনাই বেছি ভাল লাগে, আৰু বিশেষকৈ গৰমৰ দিনত যে বেলেগ বেলেগ ধৰণৰ জুচ বনাই আৰু ভাল লাগে। আজি বিশেষকৈ মই জামুৰ জুচেই বনালোঁ। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দিয়াৰ পাছত ইমান ৰংটো চাওকচোন, একদম সুন্দৰ হোৱা নাইনে, কালাৰফুল হোৱা নাইনে। এতিয়া মই গিলাচ এটাত এনেকৈ বাকি লৈছোঁ। বহুত আচলতে সুন্দৰ ৰং ওলাইছে। আচলতে যিমান সুন্দৰ ৰং সিমান আচলতে খাবলৈও ভাল আৰু হেল্থৰ কাৰণেও বিৰাটেই ভাল। জামুৰ লগত এয়া দেখিছেনে, বিশেষকৈ মই পুদিনা পাত ডেক'ৰেশ্যনৰ কাৰণে দি দিছোঁ। ইমান সুন্দৰ হৈছে দেখিবলৈ কাৰণে। আপোনালোকে যদি মোৰ ভিডিঅ'ছবিলাক চাই ভাল পায়, সদায় মোক ছাপোৰ্ট কৰি যাব। আগতে যেনেকৈ আপোনালোকে মোক ছাপোৰ্ট কৰি আছিলে, সদায় যাতে কৰি থাকক। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। এয়া মই জামুৰ জুচো লৈ লৈছোঁ খাবলৈ কাৰণে। আচলতে জামুৰ জুচখিনি দেখিয়ে ইমান ভাল লাগিছে, চাট মছলা দিয়াৰ পাছত যে আৰু সুন্দৰ হৈছিলে খাবলৈ কাৰণে। বিশেষকৈ জামু আমি হেল্থৰ কাৰণে কিমান ভাল আমি সকলোৱে জানো। ডায়েবেটিক পেচেণ্টৰ কাৰণে বহুত ভাল, বহুত হেল্থ বেনিফিটছ আছে আমি সকলোৱে জানো। আৰু বিশেষকৈ ৰেচিপিটো টিপছ আজি এইটোৱে আছিলে। ডায়েবেটিক পেচেণ্টৰ কাৰণে বিৰাটেই ভাল আৰু বহুত হেল্থৰ কাৰণে ভাল বুলি ক'ব পাৰি। আপোনালোকে সদায় মোক ছাপোৰ্ট কৰি থাকিব, সদায় মোক ফ'ল' কৰিব। এতিয়া মই খাবলৈ লৈ লৈছোঁ। বহুত আচলতে টেষ্টি আছিলে, ডিলিচিয়াছ আছিলে। চাট মছলাটো দিলে যে আৰু ভাল হয়, আৰু বিশেষকৈ ক'লা নিমখটো কিন্তু দিবলৈ নাপাহৰিব যদি ঘৰত আছে। যিহেতু মোৰ ঘৰত ক'লা নিমখ এভেইলেবল নাছিলে, সেইকাৰণে মই ক'লা নিমখ দিয়া নাই। আলহীক আহিলেও দিব পাৰে আৰু নিজেও খাব পাৰে। বিৰাট ডিলিচিয়াছ আছিলে। আজিৰ কাৰণে আহিছোঁ। শুভৰাত্ৰি।